ইতিমধ্যে আমি সকলোৱে গম পাইছো যে এটা অতি হৃদয় বিদাৰক বিমান দুৰ্ঘটনাৰ বিষয়ে, য'ত এয়াৰ ইণ্ডিয়াৰ বিমান AI-171 আহমেদাবাদৰ পৰা লণ্ডনৰ অভিমুখে যাত্ৰা কৰিছিল 242 জন যাত্ৰীক লৈ, আৰু টেক অফ কৰাৰ 40 ছেকেণ্ডৰ পাছতেই এই বিমানখন বৰ জোৰেৰে তললৈ আহিবলৈ ধৰে, আৰু টেক অফৰ 2 মিনিটৰ পাছতে এই বিমানখন ক্ৰেছ হৈ যায় গুজৰাটৰ এটা আৱাসিক স্থানত। এই ঘটনাটো ইমান আচৰিতজনক এই কাৰণেই হয় কিয়নো ইতিহাসত এই নিৰ্দিষ্ট ধৰণৰ বিমানৰ কাৰণে এইটো প্ৰথম দুৰ্ঘটনা হয়। এইখন বোয়িং লাইনাৰৰ 787 ড্ৰিম লাইনাৰৰ প্লেন আছিল। ইয়াৰ সেফটি ৰেকৰ্ড বহুত ভাল হয়। আজিলৈকে ইতিহাসত এই বিমান কেতিয়াও ক্ৰেছ হোৱা নাই। ড্ৰিম লাইনাৰৰ প্ৰথমখন বিমান 2009 চনত উৰিছিল, আজিৰ পৰা 16 বছৰৰ আগতে, আৰু তেতিয়াৰ পৰা আজিলৈকে এই ধৰণৰ দুৰ্ঘটনা এই বিমানখনৰ লগত নাই হোৱা। এই প্লেনখনৰ স্পেচিফিক কোড নম্বৰ VTANB আছিল, যি আপুনি ইণ্টাৰনেটত গৈ চাৰ্চ কৰিলে সকলো তথ্য পাই যাব। এই বিমানখন 11 বছৰ পুৰণি আছিল, বহুত বেছি পুৰণি বিমান নাছিল। ড্ৰিম লাইনাৰৰ আয়ুসকাল 20ৰ পৰা 30 বছৰলৈকে থাকে। যিজন পাইলটে এই বিমানখন উৰাই আছিল কেপ্টেইন সুমিত সাবৰৱাল। তেওঁ নিজৰ 8200 ঘণ্টাৰ বিমান উৰুৱাৰ অভিজ্ঞতা আছিল, যি বহুত ভাল বুলি কোৱা হয়, আৰু লগতে বতৰো ভাল আছিল। তথাপিতো দুৰ্ঘটনা হ'ল আৰু 241 জনৰ মৃত্যু হ'ল, আৰু যি তলৰ হোষ্টেলত থকা 28 জন ছাত্ৰ তেওঁলোকৰো মৃত্যু হ'ল। কিন্তু আটাইতকৈ আচৰিত হ'বলগীয়া কথাটো, সেই ভয়ানক দুৰ্ঘটনাৰ পৰা এজন ব্যক্তি বাচি গ'ল, যি চিট নম্বৰ 11A বহিছিল, যাৰ নাম আছিল ৰমেশ কুমাৰ বিশ্বাস। আৰু লগতে আৰু এটা আচৰিত হ'বলগীয়া কথা যে, আৰু সেই দুৰ্ঘটনা হোৱা জেগাত এখন শ্ৰীমদ ভাগৱত গীতা পোৱা হ'ল, আৰু এখিলাও পাতো নজ্বলিল সেই শ্ৰীমদ ভাগৱত গীতাৰ। সেইকাৰণে এইটো সঁচা কথা, ৰাখে হৰি মাৰে কোন, মাৰে হৰি ৰাখে কোন। জয় শ্ৰীকৃষ্ণ।